জনতা ওলাই আছে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে কিছু সময় পিছতে আমিও ভোট দিম আৰু আমাৰ প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'ব। এইবাৰ কিমান শতাংশ হ'ব পাৰে ইয়াত ভোটদান হাৰ? এতিয়া যিটো দেখিছোঁ আমি খুব ভাল ট্ৰেণ্ডটো আশা কৰিছোঁ 80+ হৈ যাব পাৰে। 80+ হ'ব পাৰে। বতৰ যথেষ্ট ভাল ফৰকাল বতৰ আৰু তাৰ লগতে এইবাৰ নিৰ্বাচনী প্ৰচাৰত আপোনালোকক ডাঙৰীয়াৰ মনটো ভাল সেইকাৰণে ৱেডাৰটো ভাল। কি ভাল? মোদী ডাঙৰীয়াৰ মন ভাল, জনতাক সেৱা কৰা মানুহটো সেইকাৰণে জনতাৰ কাৰণে ৱেডাৰো ফেভাৰ কৰিছে। কি ভাবে এই সমষ্টিটোত কেনেকুৱা ধৰণৰ কি হ'ব? ভাল, আমাৰ ইয়াতে সকলো ৰাইজ ওলাই আছে, আমাৰ ইয়াত সংখ্যালঘু আছে, সংখ্যাগুৰু আপোনালোকে যিটো কয় সংখ্যালঘু অৱশ্যে এইখিনি আমাৰ অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, তেওঁলোকেও ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান কৰিব। প্ৰথম দ্বিতীয় তৃতীয়ৰ কথা যদি সোধা যায় চব দ্বিতীয় ফেজতো খুব ভাল। আজি ইতিমধ্যে আৰম্ভ হৈছে 5খন বিধানসভা লোকসভা, বিশেষকৈ আমাৰ কৰিমগঞ্জ, শিলচৰ, ডিফু, নগাঁও, দৰং, ওদালগুৰি এই 5খনে আমি জিতিবলৈ সক্ষম হ'ম মিত্ৰগোষ্ঠী জিকা। আৰু চতুৰ্থ যি তৃতীয় পৰ্যায় আছে তাত 4খনকৈ আসন আছে। গুৱাহাটী সন্মানজনক আমাৰ গুৱাহাটী চিট, তাৰপিছত বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আটাইকেইখন চিটতে আমাৰ খুব ভাল ৰিজাল্ট হ'ব গৈ আছে। নতুন ভোটাৰৰ সঁহাৰিও আমি দেখিছোঁ, পূৰ্বতেও খুব ভাল আছিলে, আজিও যুৱ প্ৰজন্ম মোদী ডাঙৰীয়া যিটো কেৰিশ্মা, মোদী ডাঙৰীয়া যিদৰে দেশখনক আগবঢ়াই লৈ গ'ল নিশ্চিতভাৱে খুবেই ভাল ৰিজাল্ট। ভাৰতবৰ্ষত মই এনেকুৱা নিৰ্বাচন দেখা নাছিলোঁ, প্ৰথমবাৰ মাই এক্সপিৰিয়েঞ্চ ইন মাই লাইফ। খুব ভাল লাগিছে, জনতা যিদৰে স্পণ্টেনিয়াছ ওলাই আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।